আপুনি এতিয়া কাৰ লগৰ কৈছে আমাৰ মেঘেলা গাঁৱৰ হৰি সোণোৱাল লগৰ কৈছে হৰি সোণোৱাল লগৰ হয় একে সমনীয়াই তেখেতে সেই নিজৰে হেৰি পুখুৰীত পুখুৰী নিজৰ পুখুৰীত হেৰি হ'ল মানুহৰনো কি আৰু কি বুলি কেনে কয় এইটো আয়ুস নহয় জানো কাৰ কিমান আয়ুসত কেতিয়া শেষ হয় কোনেনো জানেনো ন হয় সেইটোৱে কথা আয়ুস থাকে মানে আৰু থাকিব আয়ুস শেষ হ'লে শেষ কোনো প্ৰাকৃতিকৰ যিমানবোৰ আছে সমস্ত সেই আয়ুৰ ওপৰতে কথা আপুনি তেতিয়াহ'লে হেৰি একদম ক'বলৈ গ'লে মানে এতিয়া ঘূৰ মানে CPI-ত আছিলে তাৰমানে পাৰ্টিত আছিলে CPI-তকৈ RCPI-ত আছিলে বাহ আমিতো সিমানখিনি নেপায় নেজানোৱে বৰ নাহে আমি ইমানখিনি আমি ৰাজনীতিক মানুহো নহয় যে ইমানখিনি আগতে কিন্তু আমি শুনিছিলোঁ দেই হৰি সোণোৱাল আমাৰ হেৰি আমাৰ কি CPI-ত আছিলে বাৰু কিন্তু তেখেতসকলে আত্মগোপন কৰি আছিলে এনেকৈ কৈ আছিলে তেনেকৈ বোলে কাহিনীবোৰ শুনো পলাই ফুৰিছিলে কিবা কিবি শুনো কিন্তু আমি সিমানবোৰ নাজানো বাৰু তেখেত আছে যে তেওঁ RCPI আছিল RCPIৰ পাছত CPI যে হ'ল CPI হৈ মেঘেলাতে তেওঁ আছে কোনেওতো চিনি নাপায় এতিয়াও তেনেকুৱা বহুত ধৰণৰ হৈ আছে নাপায় মানে এনেকুৱা হৈ আছে মই তেখেতৰ ওচৰত গ'লোঁ যে আমাৰ হাতীগুলি গৰিমাই অঞ্চলতে একেবাৰে ৰাজনৈতিক সচেতন নহয় শিক্ষা দীক্ষা বুলিবলৈ নাই গতিকে হৰি সোণোৱালকে লগ কৰি ইয়াত এই CPI সংগঠন কৰা হওক বুলি পেলানি মই মনতে ভাবিলে তেওঁৰ ওচৰত গ'লোঁ তেখেতে মোক চিনি নাপায় মইতো চিনি পাইছোঁ তেওঁ CPI মানুহ বুলি তাৰমানে ক'বলৈ গ'লে সেই CPI সংগঠকৰ কামত আছিলে দায়িত্বত পূৰাই আছিলে আপোনালোকে হয় তাৰপিছত আৰু তেখেতক ক'লোঁ মোক মই সুধিলোঁ তেখেতে মোক সুধিলে ক'ৰ পৰা কেনেকৈ আহিছে মই হাতীগুলি গৰিমাৰী মানুহ আহিছোঁ আপোনাৰ ওচৰত বিশেষ কাৰণত আহিলোঁ কি কাৰণতনো আপুনি যে হৰি সোণোৱাল CPI মানুহ ইয়াত জানো কোনোবাই চিনি পায় হৰি সোণোৱাল CPI বুলি গতিকে আপোনাক হেৰি ইয়াত যাতে আপোনাৰ প্ৰভাৱ পৰে আপুনি যে RCPI আছিলে তাৰপিছত CPI হ'ল CPI হৈ মেঘেলাত বহি আছে ইয়াত কোনেওতো নেজানে আপোনাক চিনি নাপায় আপোনাৰ প্ৰভাৱটো বিস্তাৰ হওক গতিকে CPI আচলতে তেতিয়াৰ সময়ত মানে গোপনীয়তা বজাই ৰাখি চলিব লগা হৈছিলে নিশ্চয় হয় গতিকে ৰাইজে কেনেকৈ গম পাব মানুহবিলাক ইটো ৰাজনৈতিক সচেতন নহয় তেতিয়া শিক্ষা বুলিবলৈ সিমান নাছিলেই শিক্ষিত লোক কম তাৰপাছত আৰু তেখেতক আনি গৰৈমাৰী হাতীঘুলিলৈ লৈ আনি পেলানি CPI সংগঠন কৰিলোঁ ইয়াত CPI সংগঠন কৰি সমিতি গঠন কৰি আমি ৰাইজৰ কাম কৰিবলৈ ধৰিলোঁ CPI সংগঠনৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলোঁ তেতিয়াই হৰি সোণোৱালক চিনি পাইছে হৰি সোণোৱালৰ নামত এটা আলিও খুলিলোঁ আলি কোনটো বাৰু এতিয়া সেইটো আলি গ'লগৈ আৰু ব্ৰহ্মপুত্ৰৰ মাজলৈ আপোনালোকৰ এইটো চাইড আছিলে সেইটো চাইডে আগৰ পুৰণা সেই বান্ধৰ সিপাৰত গুচি গ'ল 37 নম্বৰ দক্ষিণ টাউন ৰোডৰ পৰা পশ্চিমলৈ যিখিনি গাঁও আছিলে প্ৰায় 15-16খন গাঁও এই বানপানীত বিধ্বস্তত মানে বিধ্বস্ত হৈ গ'ল কেইখনমান গাঁও আছিলে তেতিয়া এইফালে তেতিয়া কেইখনমান গাঁও আছিলে হাতীগুলি গৰৈমাৰীটো আছিলে আৰু কেইখন কি গাঁও আছিলে এই আমাৰ বৰ্ম পঞ্চায়ত এতিয়া নবৰ্ম পঞ্চায়ত নতুনকৈ গঠন হ'ল আগতে এখন পঞ্চায়তে আছিল চৈখোৱা এতিয়া চৈখোৱা পঞ্চায়তখনৰ পৰা 7খন পঞ্চায়ত হ'ল আমাৰখন হ'ল নবৰ্ম পঞ্চায়ত এই নবৰ্ম পঞ্চায়তত 10-12খন গাঁও আছে পঞ্চায়ত হিচাপে 10-12খন গাঁও কিন্তু অকল নদীৰ সিপাৰৰ যিটো জাহ গ'ল হাতীখুলি তেতিয়া গাঁও বেছি নাছিলে সেই দুখনে আছিলে নেকি সেই বিধ্বস্ত হোৱা গাঁও হাতীগুলিও বিধ্বস্ত হ'ল গৰিমাৰীও বিধ্বস্ত হ'ল নাওকটা সাপমাৰি ডুমুনি মৰা আজোখা বগীবিল এনেকৈ আৰু বামুণ বস্তি এনেকৈ কৰি পেলাই 15খনমান গাঁও বিধ্বস্ত হৈছে নকৰা আমি অলপ তাৰে অতীত মানে ৰোমন্থন কৰি তেনেকুৱা ধৰণৰ কথা অলপ পাতিলোঁ